सब मन का जोहार नमस्कार मैं शिवा नायक। तो वर्तमान हमने एक दीदी सीधा आई जे हमने के आदिवासी गान गायल और बहुत ही सुंदर सुंदर गान गायल। तो सबसे पहले जुनाली कुर्मी दी के हमने के चैनल में वेलकम करो था। तो वर्तमान हमने दीदी के विषय में जानबो दीदी की गान गा है और यूट्यूब चैनल के नाम का लगे वो कहाँ का लगे। तो थोड़ा माने दीदी एक बेलेग एक परिवेश में थाकेल तो और अलग आदिवासी में प्रॉब्लम होल राशि है क्या किंतु अलग बेलेग एक परिवेश में थाके कर खातिर आदिवासी अलग जानेल माने अलग भूल होल तो हमनी आसमिस में करबो जाते हमनी जिखनी हमनी जाने का है भाल से जानबो। तो दीदी के हमें सबसे पहले चैनल में जोहार जानती नमस्कार करो। नमस्कार सकलो के नमस्कार दिसु। यार एक गान भाइरल चलते हैं तो हमनी दीदी से ওই গানটা শুনবো আর ভাল লাগি তো তোদের সহায় সহযোগ করবে। তো सबसे पहले গানটা শুন লব। হয় নিশ্চয় ঠিক আছে। মোৰ ভাইৰেল গান প্ৰথম এটো বেছি দিন হোৱা নাই 2 মাহ হৈছে আজি এৰা তো অকনমান গীতটি গাই মানে শুনাব বিচাৰিছো। দাদা के रंग है नामे झिलिमिली मारुआ दादा के रंग है नामे झिलिमिली मारुआ झिलिमिली मारुआ में सबके ना चले हरे मनो के भुलाले झिलिमिली मारुआ में सबके ना चले हरे मनो के भुलाले दादा के रंग नामे हो। तो बहुत सुंदर बहुत ভাল লাগলে গানটা। তো सबसे पहले हमने दीदी के एड्रेसটা बता দিলে ভাল হয়। হয় মই খনিতপুৰ জিলাৰ আৰু আমাৰ ঘৰ একচমাৰী গাঁওখনৰ নাম 1 নং চাপাই নলবাৰী। তো আমি জানিব বিচাৰিছো মানে আপুনি কিমান দিন ধৰি মানে গান গায়। হয় মই এনেটো গীতৰ আৰম্ভণিটো মোৰ সৰুৰ পৰাই আছিলে স্কুলীয়া সময়ৰ পৰা। তাৰ মানে যদিও আছিলে মানে সেইটো সময়ত আমি হাৰমনিয়ামত আৰু এনেকে মানে তাবলাত আপোনাৰ গীতবোৰ আমি পৰিবেশন কৰিছিলো। স্কুলত আমি তেনেকে আধুনিক গীত গাইছিলো জ্যোতি সংগীত বিষ্ণু সংগীত ৰাভা সংগীত আকৌ এনেকে গীতবোৰ গাই পেলাই মানে আমি মানে স্কুলত আৰু ছাৰ বাইদেউ সকলক মানে আমি মানে মনত মানে হেৰি কৰিছিলো আৰু। তো তাৰ পিছত এতিয়া বৰ্তমান মই আজি বেছি দিন হোৱা নাই মোৰ 2020 চনৰ পৰা মোৰ গীতত মই আকৌ মানে যেতেনি ট্ৰেকৰ মানে হেৰি কৰা মানে ট্ৰেক আহিছিলে তেতিয়া মানে ট্ৰেকত মই গীত গোৱাৰ আকৌ আৰম্ভণি কৰিলো। তাৰ পিছত আৰু 2021 চনত চাগে মোৰ চনটো ইমান ভালকে মনত নাই তো বিশ্বনাথ চাৰিআলিত গৈ মই মোৰ নিজৰ গীত দুটি গৈ পেলাই ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰি আহিছিলো। তাৰপিছত এতিয়া বৰ্তমান মোৰ ৰেকৰ্ডিং কৰা নাই বুলি ক'লেও 6-7টা গীত আছে। তাৰ ভিতৰত ঝুমুৰ আছে দমকুজ আছে আৰু আছামিজ সংও আছে আৰু ইমানখিনি আৰু। তো এই কোনখন ইউটিউব চেনেলত মানে সার্চ কৰিলে পায় ইউটিউব চেনেলখনৰ নাম? মোৰ ইউটিউব চেনেলটোৰ নাম হলো জোনালী কুৰ্মী অফিচিয়েল। তো আপোনালোকে জোনালী কুৰ্মী অফিচিয়েল সার্চ কৰিলে গানটো বাইদৰ গান শুনিব পাৰিব। আৰু আমি জানিব বিচাৰিছো মানে আপুনি কোর্স কৰিছিলে নেকি কৰবাত? নাই মইতো কোর্স কৰা নাই মানে সেইটো সময়ত আমাৰ আৰ্থিক অৱস্থাটো ইমান ঠিক নাছিলে। তো তেনেকে মই ভাবিছিলো বহুতখিনি গীতৰ হৈ মোৰ খুব মানে ইচ্ছা আছিলে কিন্তু ঘৰৰ কিছু মানে সমস্যাৰ বাবে মই মানে তেনেকুৱাত যোগদান দিব নোৱাৰিলো আৰু শিকিবও নোৱাৰিলো। তথাপিতো মই মানে আনৰ পৰা মানে কিছুমান আমাৰ লগৰীয়া মানে তেনেকে গীত গাবলৈ মানে যেতিয়া নেকি যায় তো তেওঁলোকক মানে মই লক্ষ্য কৰি শিকিছিলো আৰু সেই লক্ষ্য মতে আজি মই লক্ষ্যটো ধৰি ৰাখিছো। আৰু বৰ্তমান এতিয়াও মই মানে তেনেকে ধৰক একো শিকা নাই তো মই যিমানখিনি পাৰো মই নিজৰ বিবেকেদি মানে মই গীত গাবৰ কাৰণে চেষ্টা কৰিলো আৰু চেষ্টাটো এতিয়াও মই ধৰি ৰাখিছো। বাইদেউ মানে আপুনি গীত মঞ্চত পৰিবেশন কৰে নে? হয় মই মঞ্চত গীত পৰিবেশন কৰো আৰু বিশেষকে মই আগতে ট্ৰেকত মানে গীত গাই আছিলো। ট্ৰেকত মানে অলপ অসুবিধা হয় গীত গোৱাৰ তো মানে তাতে ধৰক ট্ৰেকত গীত গালে মানে কি হয় সময়ৰ মানে কিছুমান হেৰি আছে সেইটো সময়ত আমি গানটো গাই শেষ কৰিবই লাগিব। কিন্তু কিছুমান ৰাইজক আমি মানে যিবোৰ মানে ধৰক গীতৰ মাজতে আমি মানুহক মানে যিখিনি মানে ফুৰ্তি দিব লাগে বা যিখিনি কথা ক'ব লাগে সেইখিনি আমি ক'ব নোৱাৰো। তো সেইটো কাৰণে এতিয়া ট্ৰেকত গোৱাটো মই মানে বন্ধ কৰিছো। এতিয়া বৰ্তমান মই মিউজিকত গাবৰ কাৰণে খুব ইচ্ছা কৰিছো কিন্তু তেনেকুৱা সহায় সহযোগ মই পোৱা নাই। তো আপোনালোকে যেহেতু মিউজিচিয়ান তেনেহ'লে গম পাব আপোনালোকে সহায় সহযোগ কৰিব যাতে বাইদেউ মিউজিচিয়ানৰ লগত গান গাব পাৰে। আৰু লগতে আমি জানিব বিচাৰিছো মানে আগন্তুক দিনত কিবা গান আহি আছে নেকি আপোনাৰ চেনেলত? হয় মোৰ গীত আহি আছে ৰোমান্টিক সং এটা নতুন গীত আপোনালোকে শুনিব পাব। বেছি দিন নাই আৰু সেইটো মই ভাবিছো মানে 2-3 মাহৰ
মানে সময় লাগিব। দুৰ্গা পূজা আগে হয়, দুৰ্গা পূজাৰ আগে আগে। আৰু তাৰ আগত মই কৰম গানৰ মানে হেৰি কৰিছোঁ, কিজানি নিশ্চয় আপোনালোকক মই ৰাইজক শুনাব পাৰিম বুলি আশা আছে। তো বহুত ভাল লাগিলে আৰু আগন্তুক দিনত আমি বাইদেউক ভাল এটা প্লেটফर्मত চাম বুলি আমি আশা রাখো। तो दीदी का मैं कांटेक्ट नंबर दे देबो और दीदी का एक चैनल है जुनाली कुर्मी ऑफिशियल बोल के चैनल में विजिट करबा और जहाँ भी करम बा विभिन्न अनुष्ठान में दीदी के हाइक पारबा गान गाइले बहुत सुंदर गान गायला। तो इतने में हमने और सब मान एक रिक्वेस्ट करो थी जे सहाय सहयोग करबा आशीर्वाद करबा जाते हमने के जुनाली कुर्मी दी के हमने एक भाल एक प्लेटफर्म में हमने देखे पारबो आशा करो थी। जोहार।